৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ আজি জয় ভাৰত পাৰ্টিৰ সমষ্টি গঠন হয়, সেই সন্দৰ্ভত কি ক'ব? হয়, আজি বিশ্বনাথ বিধানসভা সমষ্টিত আজি উপস্থিত হৈছোঁ। ইয়াৰ আগতে ডিব্ৰুগড় তিনিচুকীয়া ভ্ৰমণ কৰি ইতিমধ্যে সকলো বিধানসভা সমষ্টি গঠন হৈ গ'ল। ডিব্ৰুগড়ত 6টা বিধানসভা সমষ্টি আছে, 6টা হৈ গ'ল। তাৰপিছত তিনিচুকীয়া জিলাতো 6টা বিধানসভা সমষ্টি আছে। জয় ভাৰত পাৰ্টিৰ নেতৃত্বত বিধানসভা সমষ্টি সমিতি গঠন হৈ গ'ল আৰু আজি আমি ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টি ইতিমধ্যে গঠন কৰিলোঁ আৰু এই বিশ্বনাথবাসীৰ যি বিপুল সঁহাৰি ভাল লাগিছে, যেহেতু আজি সমষ্টি সমিতি গঠন হ'ল আৰু ইয়াৰ পিছত তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে যে তেওঁলোকে পঞ্চায়ত ৱাইজ আৰু বুথ ৱাইজ তেওঁলোকে সমিতি গঠন কৰিব। আগন্তুক যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচনত যাতে আমি জয় ভাৰত পাৰ্টি হৈ যাতে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰোঁ, তাৰে আমি সাজু হৈ আছোঁ। আৰু অসমত চুকে কোণে আমাৰ জয় ভাৰত পাৰ্টি 3টা ভাগত ভাগ হৈ পেলাই কাম কৰি আছে। আপাৰ আছাম, লোৱাৰ আছাম আৰু মিডল আছাম সকলোতে আমাৰ জয় ভাৰত পাৰ্টি হৈ আমাৰ দলে কাম কৰি আছে। আৰু আজি আমি বিশ্বনাথ বিধানসভা সমষ্টিত আজি যি বিপুল সঁহাৰি পালোঁ, ভাল লাগিছে। হয়, দেখিবলৈ পাইছোঁ যিহেতুকে আদিবাসী জনগোষ্ঠীৰ সৈতে এই পাৰ্টিটো গঠন হৈছে, গতিকে আদিবাসী জনগোষ্ঠীক আপোনালোকে কি আহ্বান জনাব বিচাৰিছে? হয়, নিশ্চয়। যিহেতু ইমান দিনে আদিবাসীৰ নেতৃত্বত কোনো তেনেকুৱা ৰাজনৈতিক দল নাছিলে আৰু অসমৰ আদিবাসীসকলেও এটা অনুভৱ কৰিছিলে যে যিহেতু প্ৰত্যেকটা জনগোষ্ঠীৰ নেতৃত্বত ৰাজনৈতিক দল আছে, তো আদিবাসীসকলৰ নেতৃত্ব হ'ব লাগে। আৰু ইতিমধ্যে আদিবাসীৰ নেতৃত্বত এই জয় ভাৰত পাৰ্টি ৰাজনৈতিক দল হোৱাৰ পিছত আদিবাসীসকল বুদ্ধিজীৱীসকলক এইটোৱে আহ্বান জনাম, যিমান আমাৰ আদিবাসী বুদ্ধিজীৱীসকল আছে, যি অন্য দলত তেওঁলোকে এংগেজ হৈ আছে, সকলোকে আহ্বান জনাম। যিহেতু আমাৰ আদিবাসী ইছ্যু বহুত আছে। কংগ্ৰেছ ইমান দিনে আদিবাসীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছিলে, এতিয়া ঠিক তেনেকুৱা ধৰণৰে বিজেপিও ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আছে। গতিকে সকলোকে আহ্বান জনাইছোঁ, এই জয় ভাৰত পাৰ্টিৰ মঞ্চত আহি পেলাই সকলোৱে আদিবাসী জাতিটোক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু অসমৰ অন্য পিছপৰা জনজাতিৰ সকলোৰে যাতে পূৰ্ণাংগ উন্নয়ন যাতে কৰিব পাৰোঁ, সেইটোৱে অনুৰোধ জনাইছোঁ।